নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই যোৱাকালিৰ ভিডিঅ'ত কৈছিলোঁ জন ৱাটছ তেওঁৰ বিষয়ে। তেওঁ আপোনাৰ ফাউণ্ডাৰ আছিলে ইষ্ট ইণ্ডিয়া কোম্পানী, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে আপোনাৰ আমাৰ দেশক শাসন কৰিছিলে। তো এতিয়া মই আজি এজন মানুহৰ বিষয়ে ক'ম। তেওঁৰ নাম হ'ল মংগল পাণ্ডে। এই মংগল পাণ্ডে মানুহজন কোন আছিলে? তেওঁ আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিয়োগ কৰা এজন আৰ্মি, মানে চিপাহী। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ভাৰতৰ শাসনভাৰ লৈছিলে, তেতিয়া ভাৰতীয় মানুহবোৰক মানে কিছুমানক চিপাহী বনাইছিলে, কিছুমানক অফিচাৰ বনাইছিলে, কিছুমানক মাষ্টৰ বনাইছিলে, কিছুমানক মানে বিভিন্ন কামত মানুহবোৰক নিয়োগ কৰিছিলে। কিছুমানক চাৰ্কল অফিচাৰ, কিছুমানক পিয়ন, কেৰাণী, মহৰী, এনেকুৱা টাইপ মানে কামবিলাকত ভাৰতৰ মানুহক নিয়োগ কৰিছিলে। আৰু তেওঁলোক যিবিলাক ব্ৰিটিছ ইংলিছমেন, তেওঁলোক আছিলে টপ লেভেল মানে IAS, মানে টপ মোষ্ট যিটো পষ্ট হয়, IAS, ছেক্ৰেটাৰী, চিফ ছেক্ৰেটাৰী, এনেকুৱা ৰেংকৰ পষ্টবিলাকত আছিলে ব্ৰিটিছ। আৰু তলৰ যিবিলাক পষ্ট হয়, মানে ধৰক আপোনাৰ মাটিৰ মণ্ডল, মাটিৰ মানে মৌজাদাৰ, মাটিৰ মানে অফিচ, বা ধৰক যিবিলাক কৰ্মচাৰীবিলাক আছিলে ভাৰতীয়। তো চিপাহীবিলাক আছিল ভাৰতীয়। এনেকুৱা নহয় যে ব্ৰিটিছে মানে ইংলেণ্ডৰ মানুহক মানে ইয়াত আৰ্মি বনাইছিল, তেনেকুৱা নহয়। ব্ৰিটিছে আছিলে ওপৰৰ পষ্টত, আৰু তলৰ পষ্টবিলাকত ভাৰতীয় মানুহ আছিলে। তো এনেকুৱা এজন ভাৰতীয় মানুহ আছিলে, ভাৰতৰ মানুহ আছিল, তেওঁৰ নাম আছিল মংগল পাণ্ডে। সেই সময়ত মানে ভাৰত, পাকিস্তান, আফগানিস্তান, বাংলাদেশ, শ্ৰীলংকা চব মিলি মানে লণ্ডনৰ পৰা কণ্ট্ৰল হৈছিলে। লণ্ডনৰ পৰা বহুত দেশ কণ্ট্ৰল হৈছিলে, নট অনলি ভাৰত, মানে পৃথিৱীৰ 50খনমান দেশ লণ্ডনৰ পৰা কণ্ট্ৰল হৈছিলে। আৰু সেই 50খন দেশৰ ৰাজধানী আছিলে লণ্ডন। তো আমাৰ দেশৰ ভাৰতৰ ৰাজধানীও আছিলে লণ্ডন। তো লণ্ডনৰ পৰা অৰ্ডাৰ আহিব, সেইটো অৰ্ডাৰ ভাৰতত ইমপ্লিমেণ্ট হ'ব। যিমান দেশ আছে মানে কলনাইজ দেশ বুলি কয়, কলনাইজ কাণ্ট্ৰি বুলি কয়। তো এই কলনাইজ কাণ্ট্ৰিবিলাক মানে তাৰ পৰা কণ্ট্ৰল হৈছিলে। তো ভাৰতত মানে 4জন ভাইচৰয় আছিলে। 4জন, এজন হ'ল বেংগল প্ৰভিন্স, এজন হ'ল আপোনাৰ চেন্নাই প্ৰভিন্স, এজন হ'ল আপোনাৰ বম্বে প্ৰভিন্স, এজন হ'ল দিল্লী প্ৰভিন্স। এই 4টা প্ৰভিন্সৰ 4জন ভাইচৰয় আছিলে। তেওঁলোকে ৰিপৰ্ট কৰে লণ্ডনত, লণ্ডনৰ পৰা অৰ্ডাৰ কৰে তেওঁলোকে ইয়াত ইমপ্লিমেণ্ট কৰি দিয়ে। তো ইয়াত এটা ইমপ্লিমেণ্ট কৰিছিলে কি, যিবিলাক চিপাহী আছিলে তেওঁলোকক মানে যিটো বন্দুক আছিলে, তাত মানে গৰুৰ চৰ্বি, গাহৰিৰ চৰ্বি মিক্স কৰি দিছিলে। তো তেতিয়া হিন্দু আৰু মুছলিম একেলগে আছিলে, মানে ডিভাইডেড নাছিলে। তো তেতিয়া হিন্দুবিলাকেও আপত্তি কৰিলে, মুছলিমবিলাকেও আপত্তি কৰিলে। আপত্তি কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছিলে। তো সেই যুদ্ধখনত মানে সেই যিটো প্ৰতিবাদ, সেই যিটো আপত্তি, সেই আপত্তিটোত প্ৰথম মানে খং উঠিছিলে মংগল পাণ্ডে। সি ক'লে যে নাই, নহ'ব, আমি এইটো মানি নলওঁ। তো মানি নলওঁতো কেনেকৈ মানি নল'ব ভাই, ব্ৰিটিছৰ অৰ্ডাৰ মানিবই লাগিব। তেওঁ ক'লে নাই, মই ব্ৰিটিছক মাৰি দিম। তো তেওঁ মানে ব্ৰিটিছৰ এজন অফিচাৰ, কমিশ্যনাৰ আছিলে, তেওঁক মানে মাৰি দিলে। কেনেকৈ মাৰি দিলে? তেওঁৰ হাততো বন্দুক থাকে, গুলি মাৰি দিছে। গুলি মাৰি দিওঁতে, তো ভাই ব্ৰিটিছক গুলি মাৰিছ, তাৰপিছততো তই পলাই যাব নোৱাৰিবি। তো তাক কি কৰিলে, তাক ধৰিলে মংগল পাণ্ডেক ধৰি কিনে ফাঁচি দিলে। ফাঁচি দিয়াৰ লগে লগে সি মৰি গ'ল। তো সি যদি মৰি গ'ল, তাৰ তলৰ যিবিলাক চিপাহী আছিল, মানে তাৰ লগৰীয়া, তাৰ বন্ধুবিলাক, সেইবিলাকো জকি গৈছে, আৰে ভাই আমাৰ পাৰ্টনাৰক কিয় মাৰিব, চব জকি গৈছে। তো চব জকি যাওঁতে মানে এইটো বিদ্ৰোহ হৈ গ'ল। বিদ্ৰোহটোৰ নাম আছিলে চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহটো হৈছিলে 1857। তো এই বিদ্ৰোহটোত বহুত মানে ব্ৰিটিছ অফিচাৰো মৰিছে, আৰু বহুত ভাৰতীয় সৈন্য মৰিছে। তো এই মৰি হৈছে মানে এইটো মানে ডাঙৰ এটা এক্সিডেণ্ট হয় দ্য হিষ্ট্ৰী অফ ইণ্ডিয়া, মানে ভাৰতৰ ইতিহাসত। তো এই মংগল পাণ্ডে মানে প্ৰথম সাহসিকতা কৰিছে, তেওঁ প্ৰথম মাৰিছে। তো সেই সময়ত ব্ৰিটিছৰ ওচৰত থিয় হ'বলৈ ভয় কৰে। মানে ব্ৰিটিছ দেখিলে মানুহ, মানে এতিয়া যেনেকৈ মানে আমি সৰুতে পুলিচ দেখিলে দৌৰি ঘৰ সোমাওঁ, পুলিচে ধৰি নিব। তো তেতিয়া মানে এনেকুৱা আছিলে, ব্ৰিটিছ দেখিলে মানুহ দৌৰি পলাই ক'ৰবাত মানে লুকায় আৰু। কাৰণ কিয়, কি ঠিক, ব্ৰিটিছে মন গ'ল গুলি মাৰি দিব, তো তাতে কোনো একো কৰিবই নোৱাৰে। তো এই মানুহজনে সাহসিকতাৰে দেশৰ হয়
মানে যিটো দেশ আমাৰ দেশ হয় এই দেশৰ হয় যিটো দেশপ্ৰেম সেইটো তেতিয়া মানে প্ৰথম জাগিছে যে যিটো নেশ্যনেলিটি হয় ৰাষ্ট্ৰীয়তাবাদ মানে একতা ভাৰতীয় মানুহৰ একতা সেই একতাটো আনিছে মংগল পাণ্ডে তেওঁৰ পৰাহে জাগিছে যে আমাৰ দেশত বেলেগে শাসন কৰিব নোৱাৰে ব্ৰিটিছে আমাক কিয় শাসন কৰিব আমি ভাই আমি নিজৰ দেশ হয় আমাক মানে স্বাধীন লাগে সেই তেতিয়াহে মানে স্বাধীনতাৰ যিটো ভাৱ স্বাধীনতাৰ যিটো চেতনা সেইটো জাগিছে কোনে জগালে মংগল পাণ্ডে তো আজি আপোনালোকক ক'লোঁ মংগল পাণ্ডেৰ বিষয়ে তেওঁ আছিলে বেংগল প্ৰভিন্সৰ মানে আৰ্মি চিপাহী আছিলে বেংগল প্ৰভিন্স যিটো আছিলে তো সেই বেংগল প্ৰভিন্সটোৰ বিষয়ে বহু কথা জানিব লগা আছে তো ঠিক আছে ধন্যবাদ এটা এটাকৈ জানি থাকিব এইবোৰ কথা জানিলে আপুনি গোটেই জিঅ' পলিটিক্সটো বুজি পাব আৰু জিঅ' পলিটিক্স বুজি পালে আপুনি সকলো বুজি পাব ঠিক আছে ধন্যবাদ